অসমৰ নিবনুৱা সমস্যা সমাধান কৰাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বহুতো অৰিহণা আছে আৰু লগতে অসমৰ যি অৰ্থনৈতিক অৱস্থা আছে সেয়াও আপোনাৰ তাৰ মেৰুদণ্ড স্বৰূপ হৈ উঠে ক্ষুদ্ৰ চাহ খেতিয়কসকল। কিন্তু বৰ্তমান এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত মাধমাৰ পৰিছে। মই বৰ্তমান উপস্থিত শিৱসাগৰ আমগুৰিত, আৰু এই আমগুৰিত আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আমাৰ মূলত উপস্থিত আছে। তেওঁলোকে যিহেতু ক্ষুদ্ৰ চাহ খেতি কৰি আহিছে, 52% আপোনাৰ এই ইয়াৰ পৰা 52% উৎপাদন আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা, আৰু তেওঁলোকৰ ওপৰতে মাধমাৰ পৰিছে বুলি ক'ব লাগিব। যিহেতু তেওঁলোকে 1 কিলো চাহপাত উৎপাদন কৰোঁতে প্ৰায় 20 পৰা 25 টকালৈকে ব্যয় কৰিবলগীয়া হয়, কিন্তু তাৰ বিপক্ষে আপোনাৰ 18 পৰা 20 টকাহে তেওঁলোকে আপোনাৰ এতিয়া পাবলৈ সক্ষম হৈছে। কি ক'ব? আমাৰ 18 পৰা 20 টকা নহয়, আমাৰ আচলতে 25 টকাটো মানে উৎপাদনী ব্যয় আমাৰ হয়েই। আৰু 18 পৰা 20 টকাৰ কথাটো এনেকুৱা আপুনি যিটো কৈছে পাইছে নহয়, আমাৰ যিসকলে নিজে পাত ফেক্টৰীত দিছেগৈ তেওঁহে পাইছে। তেওঁ তাত আপোনাৰ পৰিবহণ ব্যয়টো সোমাই আছে। কিন্তু যিজন অলপ আছে, কাৰোবাৰ মাটি 2 বিঘা 3 বিঘা আছে, তেওঁতো নিজে পাত দিব নোৱাৰে, তেওঁ আনক দিবলগীয়া, সেইজনেতো হয়তো 13 টকা 14 টকা এনেকুৱাহে পাইছে এই বৰ্তমান এই মুহূৰ্তত। এই হ্ৰাস হোৱাটো এটা সাধাৰণ কথা মানে প্ৰতি বছৰে এইকেইটা দিনতে হয়। গতিকেলৈ ইয়াৰ যিখিনি যুক্তি ফেক্টৰীবিলাকে দিয়ে, আমি প্ৰথম অৱস্থাত বিশ্বাস কৰিছিলোঁ যে এইটো হয়, এটা কাৰণ, জেনুইন কাৰণ এটা হয়। এতিয়া আমি যিটো দেখিছোঁ এইটো জেনুইন কাৰণ নহয়, প্ৰতি বছৰে হয়, অহা বছৰকো হ'ব, এনেকুৱা দিনতে কৰিব তেখেতসকলে। এইটো এটা তেখেতসকলৰ হ'ল ব্যৱসায়িক কৌশল। এই ব্যৱসায়িক কৌশলটো তেখেতসকলে খটাই তেখেতসকলে পাত বিক্ৰী নহয় বুলি ক'ব, তাৰপৰা আন্তঃৰাষ্ট্ৰীয় বজাৰতো চাহপাতৰ মূল্য হ্ৰাস হৈছে বুলি ক'ব। আচলতে এইটো নহয়, আচলতে এই বস্তুটো তেখেতসকলৰ ব্যৱসায়িক এটা কৌশল। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক মানে তেখেতসকলে দবাই ৰাখিব বিচাৰিছে, এইটো এটা কৌশল। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা হ'ল, ইয়াত আপুনি চৰকাৰী পক্ষক আমি আজিলৈকে দেখা নাই যে চৰকাৰী পক্ষই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কিবা এষাৰ মাত মাতিছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ হৈ মাত মতা কিন্তু এজন মানুহে আমি দেখা পাইছোঁ, সেই মানুহজন হ'ল মানে আপুনি মৃণাল শইকীয়া। তেখেতে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ বিষয়ে ক'বলৈ বাধ্য হৈছে, আৰু তেখেতে দেখিছে যে আমাৰ যিসকল কিন্তু আমাৰ চৰকাৰী যিটো আমাৰ যন্ত্ৰ, তাত মই অকল মুখ্যমন্ত্ৰী কোনোবা মন্ত্ৰীৰ কথা কোৱা নাই, গোটেই যিটো চৰকাৰী ব্যৱস্থাপনা, সেই ব্যৱস্থাপনাৰ যোগেদি কিন্তু আমি আজিলৈকে ক্ষুদ্ৰ চাহ খেতিয়কসকলে আমি উৎসাহিত হোৱা নাই। আমি একো উৎসাহিত হোৱা নাই যে এই আমাৰ ক্ষুদ্ৰ চাহ খেতিৰ যিটো আমাৰ সংস্কৃতি, এই সংস্কৃতিটো যে আমাৰ জীয়াই ৰাখিব লাগে, উদ্যোগটো জীয়াই ৰাখিব লাগে, কিন্তু আমাৰ চৰকাৰী কোনো আজিলৈকে আমি তেখেতসকলৰ আমি মানে উদ্যোগ দেখা নাই। আৰু আটাইতকৈ ডাঙৰ কথা, মই যদিও অপ্ৰিয় কথাটো আপোনালোকক ক'বলৈ বাধ্য হৈছোঁ, এখিনি বিষয়া আছে, যিখিনি বিষয়াই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কক আমাৰ শত্ৰু নিচিনাকৈ ব্যৱহাৰ কৰে। আমাক শত্ৰু নিচিনাকৈ আমি ব্যৱহাৰ কৰা আমি দেখা পাইছোঁ, বহুতখিনি আমি বিষয়া দেখি পাইছোঁ। গতিকেলৈ এনেকুৱাকৈও ভাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ বহুত টকা আছে, ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱন ধাৰণ একেবাৰে সচ্ছল হৈ গ'ল, এই বুলিও ভাবে। গতিকেলৈ আমি ভাবোঁ যে চৰকাৰী গোটেই চিন্তাধাৰাটো, মানসিকতাটো সলনি কৰিব লাগিব, আৰু আমাক অলপ উৎসাহিত কৰিব লাগিব। মই ভাবোঁ এইখিনি আমাৰ মূল সমস্যা। হয়, আৰু দাদা আছে, কি সমস্যা ভুগি আছে বৰ্তমান? আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আগষ্ট, জুন, জুলাই, আগষ্ট এনেকুৱাতে আমাৰ পাত প্ৰডাকশ্যন বৃদ্ধি হয়, আৰু সেইখিনি সময়তে বুটলি ফেক্টৰীবিলাকৰ নিজৰ মুনাফা আদায়ৰ চেষ্টা কৰে, আৰু এইখিনি সময়তে দাম হ্ৰাস কৰে। এতিয়া 16-17 টকা 18 টকা চলি আছে, আৰু আমাৰ খৰচ হৈছে 25-26 টকা। গতিকে এইখিনিত আমি হতাশ। আমি যিটো ক্ষুদ্ৰ চাহ খেতিয়কে সেউজ বিপ্লৱলৈ আমি ধাৱমান হ'ব বিচাৰোঁ, সেইখিনি সময়ত কিন্তু এই বুটলি ফেক্টৰীবিলাকে মালিকাধীন স্বত্ববিলাকে তেওঁলোকৰ মুনাফা আদায়ৰ ক্ষেত্ৰত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কক ডমিনেট কৰি ৰাখিছে। চৰকাৰে ইয়াতো কোনো কথাই নাই, চৰকাৰে কোনো ভূমিকা পালনে নাই। ইয়াত টি বোৰ্ড এটা আছে, টি বোৰ্ডতে তেওঁলোকে যিখিনি গাইডলাইন আছে তেওঁলোকৰ নিজৰ কামটোহে কৰে, ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থত নকৰে। আপোনালোকৰ জৰিয়তে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ যে ক্ষুদ্ৰ চাহ খেতিয়কৰ এই বিলয়বিলাক আপোনালোকে চৰকাৰক ৰাইজক অৱগত কৰিবলৈ আহিছে, সেইকাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে জিলা আয়ুক্ত আৰু টি বোৰ্ড আৰু অসম চৰকাৰক ক্ষুদ্ৰ চাহ খেতিয়কক মনোনিৱেশ কৰিবৰ কাৰণে মই বিনম্ৰতাই অনুৰোধ জনাইছোঁ। এই কাৰণে যে আৰ্থিক দিশটো আৰু নিবনুৱা সমস্যা সমাধান কৰাটো একমাত্ৰই ক্ষুদ্ৰ চাহ খেতিয়ক। মই আশা কৰিম অনাগত সময়ত চৰকাৰে, আয়ুক্ত আৰু টি বোৰ্ডে এইখিনি মনোনিৱেশ কৰি ক্ষুদ্ৰ চাহ খেতিয়কক উপকৃত কৰিব। ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আৰু এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক আছে, চৰকাৰলৈ কি অনুৰোধ জনাব চমুকে? চৰকাৰলৈ আমি উচিত MSP আমি বিচাৰোঁ। আমাৰ খৰচ যিহেতু যথেষ্ট হয়, আমি চৰকাৰৰ গাইডলাইনছ মতে আমি চলি থাকোঁ, PPC টি বোৰ্ডৰ গাইডলাইনছ মতে চলি থাকোঁ। সেইটো কাৰণে আমাৰ যিখিনি ব্যয় হয়, আমি তাৰ উচিত মূল্য পালে আমি চৰকাৰৰ পৰা সুখী হ'ম। আপোনালোকে এতিয়া লাভত আছে নে লোকচানত? আমি এতিয়া বৰ্তমান লোকচানত চলি থাকোঁ, কাৰণ ব্যয় যথেষ্ট হৈছে, আৰু প্ৰডাকশ্যন যেতিয়া হয় আমাৰ তেতিয়াই মানে দাম কমি যায়।
ধন্যবাদ জনাইছোঁ। আৰু চৰকাৰে কোনো নীতি নিৰ্দেশনা নিদিয়াকৈ আপোনাৰ এওঁলোকৰ ওপৰত কোনো নীতি নিৰ্দেশনা নাই, যাৰ বাবে আপোনাৰ দিনক দিনে হ্ৰাস পাইছে আপোনাৰ এই পাতৰ দাম। আৰু এটা কথা এটা কথা উল্লেখ কৰিব লাগিব, যি মেৰুদণ্ড স্বৰূপ আপোনাৰ যি অৰ্থনীতিভাৱে মেৰুদণ্ড স্বৰূপ কাম কৰি আছে, এইসকল লোকক আপোনাৰ তেওঁলোকে আলাইঠানি কৰিছে বুলি ক'ব লাগিব বৰ্তমান। আৰু ডেৰ লক্ষাধিক আপোনাৰ পঞ্জীয়নকৃত আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে, যাৰ ওপৰত এতিয়া মাধমাৰ পৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।